মানে আৰু এই মুহূৰ্তত এটা খবৰ জনাইছোঁ আৰু ইতিমধ্যে আপোনালোকে মোৰ পিছফালে থকা দেখিছেই যে স্ক্ৰীণত আমি লিখিছোঁ যে বদৰুদ্দিন আজমল অসুস্থ হৈছে আৰু তেখেতৰ স্বাস্থ্য কেনেকুৱা আছে গতিকে সবিশেষ লৈ আমি আপোনালোকৰ ওচৰত জনাবলৈ বিচাৰিছোঁ আৰু AIUDF যিটো সংযুক্ত গণতান্ত্ৰিক মৰ্চা সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা চমুকৈ তেওঁলোকৰ নাম AIUDF আৰু AIUDFৰ আচলতে তেওঁলোকৰ বেয়া দিন আৰম্ভ হৈছে যোৱা তেওঁলোকৰ লোকসভা নিৰ্বাচনৰ পৰা তেখেতসকলে 3টা সমষ্টিত খুব গাৰ জোৰত নিৰ্বাচন খেলিছিলে এটা ধুবুৰীত খেলিছিলে আজমল নিজেই আৰু আমিনুল ইছলাম যি বৰ্তমান জেলত আছে তেওঁ ঢিঙৰ বিধায়ক তেওঁ নগাঁৱৰ পৰা খেলিছিলে আৰু এগৰাকী কেণ্ডিডেট তেওঁ কৰিমগঞ্জৰ পৰা নিৰ্বাচন খেলিছিলে AIUDFৰ টিকটত গতিকে 3জন কেণ্ডিডেট দিছিলে কিন্তু তাৰ ভিতৰত তেওঁলোকৰ প্ৰথম ফাৰ্ষ্ট প্ৰিফাৰেন্স আছিলে ধুবুৰী কিন্তু ধুবুৰীত আচলতে এটা বিশাল ব্যৱধানত প্ৰায় 10.5 লাখ ভোটত বদৰুদ্দিন আজমল ৰণত পৰিছে আৰু তাৰ পিছতে দলৰ পৰা এজনৰ পিছত আনজন দলৰ নেতা নিলম্বিত হৈছে আলগাপুৰ সমষ্টিৰ তেওঁলোকৰ বিধায়ক নিজামুদ্দিন চৌধুৰী তেওঁ নিলম্বিত হ'ল আৰু তাৰ পিছতে আন এগৰাকী হাইলাকান্দি সমষ্টিৰ জাকিৰ হুছেইন লস্কৰ নিলম্বিত হৈছে তেওঁলোকৰ দলৰ পৰা আৰু বহুকেইজন যি আচলতে বাকপটু নেতা আছিল তেওঁলোকৰ সেই বহুকেইজন নেতা এতিয়া তেওঁলোকৰ কোনো ধৰণে তেওঁলোকক আমি সংবাদমেলতে হওক বা টেলিভিছনৰ টক শ্ব'তে হওক তেওঁলোকক সেই আগৰ নিচিনাকৈ আমি দেখা নাপাওঁ আপোনালোকে কাৰ কথা কৈছে গম পাইছে যে আমি কৰিমুদ্দিন বৰভূঞাৰ কথা কৈছোঁ কৰিমুদ্দিন বৰভূঞা তেওঁলোকৰ আমিনুল ইছলাম গতিকে তেওঁলোকৰ যিখিনি লিডাৰে সচৰাচৰ যেতিয়া সদায় ইণ্টাৰভিউ দিছিল বুলি ক'লেও ভুল নহ'ব সেই লিডাৰসকলক এতিয়া আমি এই লোকসভা নিৰ্বাচনত তেওঁলোকে জিৰ' যেতিয়া হৈ গ'ল তাৰপিছত তেওঁলোকৰ আমি কোনো ধৰণৰ মন্তব্য শুনা নাছিলোঁ কিন্তু তাৰ মাজতে ডুবাইত বা মুম্বাইত বা কেতিয়াবা গুৱাহাটী কেতিয়াবা হুজাইত বদৰুদ্দিন আজমলে তেখেতে বিভিন্ন ধৰণে মাজতে তেখেতে উমৰা হজলৈ গৈছিলে আৰু এই ধৰণে তেখেতে মন্তব্য দিছিলে অসমৰ সংখ্যালঘু মানুহৰ প্ৰতি তেখেতৰ কিছুমান আবেদন আছিলে আমি সেইখিনিও সম্প্ৰচাৰ কৰিছিলোঁ কিন্তু এতিয়া শেহতীয়াকৈ তেখেত মুম্বাইত আছে তেখেতৰ কিছুদিন আগতে তেখেতে চকুৰ অস্ত্ৰোপচাৰ কৰিলে কিন্তু চকুৰ অস্ত্ৰোপচাৰ কৰাৰ পিছত পঞ্চায়ত নিৰ্বাচনতো তেখেতে লাগিব নোৱাৰিলে কাৰণ কিয় তেখেতৰ শ্লিপ ডিস্ক কঁকালৰ সাংঘাতিক ধৰণৰ তেখেতৰ সমস্যা হৈছে আৰু সেইকাৰণে এতিয়া মুম্বাইত তেখেতৰ এখন দুখন তিনিখন যিটো শ্লিপ ডিস্কৰ প্লেট আছে এই প্লেট তেখেতৰ যথেষ্টখিনি ডক্টৰৰ ভাষাত হয়তো বেলেগ ধৰণে হ'ব কিন্তু এতিয়া আমি কঁকালৰ বিষ বুলিয়ে কৈছোঁ গতিকে শ্লিপ ডিস্কৰ সমস্যাত ভুগিছে আৰু এই অসুস্থ হৈ থকা বদৰুদ্দিন আজমল তেওঁৰ সম্পূৰ্ণ নামটো হ'ল মৌলানা হজৰত বদৰুদ্দিন আজমল আৰু এই মৌলানা হজৰত বদৰুদ্দিন আজমলে তেওঁ আজি বহুকেইদিন ধৰি এই ধৰণে প্ৰথমতে চকুৰ অস্ত্ৰোপচাৰ তাৰপিছত তেখেতে শ্লিপ ডিস্কৰ গুৰুতৰ সমস্যাত ভুগি থকাৰ বাবে আৰু তেওঁ এগৰাকী যিটো ডায়েবেটিছৰ পেচেণ্ট গতিকে মধুমেহ ৰোগত আক্ৰান্ত হৈ আছে গতিকে তাত তেখেতৰ ডায়েবেটিছ যথেষ্টখিনি আছে সেইখিনিও নিয়ন্ত্ৰণ কৰি ৰাখিব লাগে গতিকে ডায়েবেটিছক নিয়ন্ত্ৰণ কৰি ৰখাৰ সময়তে তেখেতৰ চকুৰ অস্ত্ৰোপচাৰ কৰিছে আপোনালোকে সকলোৱে জানে যে ডায়েবেটিছ যেতিয়া বেছিকৈ থাকে তেতিয়া চকুৰ অস্ত্ৰোপচাৰ কৰিব নোৱাৰে আনকি চকুত বেজী পৰ্যন্ত দিয়ে আৰু চকুত বেজী দি নৰ্মেল কৰাৰ পিছতহে চুগাৰ কণ্ট্ৰললৈ আহিলে তাৰপিছত যিটো অপাৰেশ্যন হয় গতিকে বদৰুদ্দিন আজমলৰ বয়সো ইমান বেছি হোৱা নাই তেখেতৰ বয়স অহা ফেব্ৰুৱাৰী মাহত 70 ইয়াৰ্ছ হ'ব গতিকে এই যিগৰাকী তেওঁ আগতে দক্ষিণ শালমাৰাৰ MLA আছিলে তাৰপিছত ধুবুৰীৰ MP আছিলে গতিকে আমি প্ৰাক্তন MP MLA থকা AIUDF দলৰ সুপ্ৰিমো যাক হুজুৰ বুলি সকলোৱে কয় গতিকে এইগৰাকী মৌলানা হজৰত বদৰুদ্দিন আজমল তেখেত এতিয়া বিচনাৰ পৰা উঠিব পৰা নাই গতিকে তথাপিও ইমান গুৰুতৰ নহয় আপোনালোকে তেখেতসকলক ভাল পোৱা লোকসকলে বা তেখেতৰ স্বাস্থ্যৰ যিখিনি লোকে খবৰ ল'ব বিচাৰিছে নিজে অসম নৰ্থ ইষ্টৰ দৰ্শকে আপোনালোকক জনাওঁ যে তেখেতৰ স্বাস্থ্য সাংঘাতিক ধৰণৰ গুৰুতৰ নহয় কিন্তু তথাপিও তেখেতে যথেষ্ট কষ্ট পাই আছে কাৰণ কিয় আমি বহুজন পলিটিচিয়ান বা বহু নৰ্মেল লোকক আমি এনেধৰণে শ্লিপ ডিস্ক ৰোগত আক্ৰান্ত হোৱা আমি আগতে দেখিছোঁ যেতিয়া এজন ক্ষীণ মানুহে তেওঁ শ্লিপ ডিস্ক হয় তেতিয়া হয়তো আপুনি লাঠি এডাল লৈ অকণমান দুই এখোজ আগবাঢ়িব পাৰে বা আপুনি কঁকালত বেল্ট লগাব পাৰে কিন্তু এজন শকত মানুহ যেতিয়া শ্লিপ ডিস্কত আক্ৰান্ত হয় তেতিয়াহ'লে কেনেকুৱা ধৰণৰ হ'ব আপোনালোকে নিজেই এটা অনুমান কৰিব পাৰিছে তাত বদৰুদ্দিন আজমল তেখেতে অকণমান শকত গতিকে তেখেতে যিহেতু এটা হিউজ ফিগাৰৰ আৰু তাৰপিছত তেখেতৰ কঁকালত যিহেতু এই ধৰণে গুৰুতৰ আঘাত পাইছে শ্লিপ ডিস্কৰ গতিকে তেওঁ আক্ৰান্ত হৈছে আৰু এনেকুৱা ধৰণে বিষালে যিজন মানুহৰ বিষাইছে তেওঁহে ভালকৈ গম পাব গতিকে এই গোটেই যে কঁকালৰ বিষ আৰু চকুৰ অস্ত্ৰোপচাৰৰ পিছত জিৰণি আৰু লগতে মধুমেহ ৰোগত আক্ৰান্ত উচ্চ ৰক্তচাপ আছেই গতিকে এই ধৰণৰ মানে 70 বছৰ এতিয়া 69+ হৈছে অহা ফেব্ৰুৱাৰীত 70 হ'ব বদৰুদ্দিন আজমলৰ এই ধৰণৰ যিটো অসুখ এই অসুখ আচলতে তেখেতে বহুখিনি প্ৰেছাৰ বা টেনশ্যন
তেখেতে ৰাজনীতিত লৈ আছে ব্যৱসায়টো লৈ আছে কাৰণ তেখেতৰ গোটেই বিশ্বজুৰি যিটো আজমল পাৰফিউমৰ যি বিজনেছ কৰে এই বিজনেছতো তেখেতে বিভিন্ন সময় ডুবাই যায় এইটো তেওঁলোকৰ পৰিয়ালৰ বিজনেছ আৰু লগতে তেখেতে যিটো গোটেই অসমত AIUDF চাব লাগে তেওঁলোকৰ 16জন MLA 2021ত জিকিছিল তাৰ মাজতে এজন আকৌ পটককৈ বিজেপিলৈ গুচি গ'ল সেইজন হ'ল ফণী তালুকদাৰক কি ধৰণে টিকট দিব লগা হৈছিলে ভবানীপুৰ সমষ্টিৰ AIUDFৰ বদৰুদ্দিন আজমলে টিকটটো দিয়াৰ পিছত জিকি আহিল নে নাহিল মাত্ৰ 2-3 মাহতে তেওঁ পটংকৈ আপোনাৰ পলাই গুচি গ'ল আকৌ বিজেপিৰ পৰা তেওঁ বাই ইলেকশ্যন খেলি আহিলে গতিকে 15 জনলৈকে নামি আহিলে 15 জনৰ পৰা আকৌ দুজন নিলম্বিত হৈ গ'ল আপোনাৰ এজন হ'ল আলগাপুৰৰ নিজামুদ্দিন চৌধুৰী আনজন হ'ল জাকিৰ হুছেইন লস্কৰ হাইলাকান্দিৰ তেওঁলোকে আকৌ নামি আহি এবাৰ তেওঁলোকে 15ৰ পৰা আহি 13 জন পালে গতিকে 13 জন পোৱাৰ লগে লগে আগতে 3 জন সাংসদ আছিল এটা সময়ত আপোনাৰ বহুদিন আগৰ কথা নহয় 2014 চনত যেতিয়া নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হৈছিল তেতিয়া সদনত 3 জন AIUDFৰ সাংসদ আছিল তেতিয়া আছিল ৰাধেশ্যাম বিশ্বাস আছিল আপোনাৰ কৰিমগঞ্জৰ MP বৰপেটাৰ আছিল সিৰাজউদ্দিন আজমল MP তাৰপিছত ধুবুৰীৰ আছিল বদৰুদ্দিন আজমল MP 3 জন MPৰে আৰু এজন MP হলে তেওঁলোকে এটা অফিচ ৰুমে পালেহেঁতেন গতিকে তেনেধৰণে তেওঁলোকে দবদপাই আছিল অসমত 18 জনলৈকে তেওঁলোকে বিধায়ক বনাইছিলে সেই দলটো এটা ক্ৰমাৎ আহি মাইনাছ হৈ আপোনাৰ MP 0 হৈ গ'ল আৰু আপোনাৰ এতিয়া তেওঁলোকৰ MLA সংখ্যাও কমি 13 জন পালেহি তাৰে আকৌ বহুজনে বিভিন্ন দলৰ সৈতে কথা পাতি আছে গতিকে হয়তো যেতিয়া এন্টি ডিফেকশন আপোনাৰ যেতিয়া 1/3 মেজৰিটি কথাবোৰ নাহিব কাৰণ আজি এজন MLA আপোনাৰ অন্য এটা দললৈ যাব নোৱাৰে তেওঁৰ MLA পদটো তাৎক্ষণিকভাৱে খাৰিজ হৈ যাব আৰু বাই ইলেকশ্যন হ'ব গতিকে তেতিয়া যাব পাৰিব যেতিয়া 6 মাহৰ ভিতৰত সময় থাকে গতিকে নৱেম্বৰৰ পৰা যদি আপুনি ধৰে নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এই 5 মাহে মাৰ্চ এপ্ৰিলততো আপোনাৰ ইলেকশ্যনে হৈ যাব মে মাহততো শপত গ্ৰহণ কৰিব লাগিব গতিকে অক্টোবৰৰ পৰা দল বাগৰা অসমত ৰাজনীতি আৰম্ভ হ'ব আৰু তাত AIUDFৰ কেইবাজনো বিধায়কে ঠেং দাঙি আছে মই নামকেইটাই কৈ দিব পাৰোঁ আপোনালোকক কিন্তু তথাপিও আৰু দুদিনমান যাওক গতিকে আপোনাৰ এই যিসকল নেতা ইয়াত বৰাক উপত্যকাৰো নেতা আছে আপোনাৰ নামনি অসমৰো AIUDFৰ বিধায়ক আছে তেওঁলোকে কংগ্ৰেছৰ লগত যোগাযোগ ৰাখিছে অসম গণ পৰিষদ দলৰ লগত যোগাযোগ ৰাখিছে তেওঁলোকে তাৎক্ষণিকভাৱে সেই দলবিলাকলৈকে গুচি যাব গতিকে এইবিলাক আচলতে এটা ডাঙৰ টেনশ্যন আপোনাৰ এই টেনশ্যন কোনে ল'ব দলৰ সভাপতিয়ে ল'ব লাগিব গতিকে এনেধৰণে আগত আমি অসমৰ ৰাজনীতিত বহু ব্যক্তিয়ে টেনশ্যন লৈ অসুস্থ হৈ থকা আমি তেনে খবৰো আমাৰ হাতত আছে আপোনালোকে জানে মই নামবোৰ এতিয়া কৈ দিবলৈ বিচৰা নাই গতিকে ৰাজনীতিত যিয়ে টেনশ্যনটো গুৰুতৰভাৱে লয় গতিকে এনেকুৱা ধৰণে বয়স নহ'লেও তেওঁলোকে বেমাৰৰ মোকাবিলা কৰিবলগীয়া পৰে তথাপিও আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ তৰফৰ পৰা আমি বদৰুদ্দিন আজমল তেখেতৰ আমি আশু আৰোগ্য কামনা কৰিছোঁ আৰু তেখেতৰ যিখিনি অসুখ গতিকে আমি লিখিছিলোঁ যে ইয়াতে যে আজমল অসুস্থ হৈছে কি হৈছে আজমলৰ গতিকে আজমলৰ অসুস্থতাটো আমি গুৰুতৰ নহয় বুলি ক'লোঁ কিন্তু তথাপিও তেখেতে কষ্ট পাই আছে তেখেতৰ ফিজিঅ'থেৰাপি চলি আছে মুম্বাইত তেখেতৰ স্লিপ ডিছত আক্ৰান্ত হৈছে কঁকালৰ বিষ সাংঘাতিক ধৰণে কিছুদিন আগতে চকু অপাৰেশ্যন কৰিলে আৰু তেখেতৰ ডায়েবেটিছটো আছেই হাই প্ৰেছাৰো আছে গতিকে এইখিনিৰ পৰা তেখেতে নিজকে কণ্ট্ৰল কৰি ৰাখিছে কিন্তু তাৰ মাজতো ৰাজনৈতিক যুদ্ধখনত তেখেতে সক্ৰিয়ভাৱে যিহেতু আগবাঢ়ি যাবলগীয়া হৈছে গতিকে এই গোটেই বেমাৰ আৰু ৰাজনীতি গতিকে তেখেতে এতিয়া ফেব্ৰুৱাৰী মাহত তেখেতৰ 2026 চনৰ ফেব্ৰুৱাৰী মাহত 70 বছৰ হ'ব গতিকে আমি তেখেতক আশু আৰোগ্য কামনা কৰিছোঁ তাৎক্ষণিকভাৱে তেখেতে সুস্থ হৈ আহক অসমলৈ আহক আৰু তেখেতে ৰাজনীতিত অৱশ্যে বিভিন্ন ধৰণৰ কিছুমান কথা আমাৰ যিটো সমাজ জীৱনত বহু সময়ত উল্লেখ হয় যে বংগীয় মূলৰ লোকসকলক লৈ তেখেতসকলে ৰাজনীতি কৰে কিন্তু নামটো দিছে আকৌ সৰ্বভাৰতীয় গণতান্ত্ৰিক মৰ্চা সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা AIUDF কিন্তু সৰ্বভাৰতীয় নাম দিলেও আজমলৰ দলটোৱে অকল অসমৰ মাত্ৰ 20খন চিটৰ ভিতৰত সীমাবদ্ধ থাকি তেওঁলোকে গোটেই ভাৰতবৰ্ষৰ নামটো দিছে এই কথাবিলাক ৰাইজৰ কথা কিন্তু যিয়ে নহওক আমি স্বাস্থ্যৰ খবৰ জনাবলৈ আহিছিলোঁ আজমল ডাঙৰীয়াৰ তেখেতৰ ভাতৃ সিৰাজউদ্দিন আজমল এতিয়াও যমুনামুখৰ যিটো বিনাকান্দি নতুন সমষ্টি তাৰ বিধায়ক হৈ আছে আৰু এই সমষ্টিটোৰ পৰা তেখেতৰ ল'ৰাও বিধায়ক হৈছে যমুনামুখৰ তেখেতে দক্ষিণ শালমাৰৰ বিধায়ক হৈছিলে তাৰপিছত ধুবুৰীৰ পৰা তেখেতে MP 3বাৰ হৈছে গতিকে পৰৱৰ্তী সময়তো তেনেকুৱা খবৰ ওলাই আছে যে ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত কোনোবা এটা সমষ্টিৰ পৰা তেখেতে MLA ইলেকশ্যনো কণ্টেষ্ট কৰিব বীৰ সিং জৰুৱাই হওক বা গৌৰীপুৰে হওক আগতে তেখেতে সৃজন গ্ৰামে হওক বা মন্দিয়া হওক চেঙা হওক কোনোবা এটা সমষ্টিৰ পৰা তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগ্ৰহী কিন্তু তাৰ বাবে তেখেতক লাগিব এটা সুস্থ সবল শৰীৰ এতিয়া 70 বছৰ হ'বলগীয়া এই বদৰুদ্দিন আজমলে তেখেতে বিভিন্ন সময়ত যেটো তেখেতে নিজেও জৰা ফুকা কৰে
গতিকে ৰাইজে এতিয়া প্ৰশ্ন কৰিছে যে জৰা ফুকা কৰি নিজৰ শৰীৰটো ভাল কৰিব পৰা নাই নেকি যে নহওক তেখেত এগৰাকী মৌলানা ব্যক্তি তেখেত মৌলানা হজৰত বদৰুদ্দিন আজমল এতিয়া সম্প্ৰতি তেখেতে মুম্বাইত আছে আৰু তেখেতৰ চিকিৎসা চলি আছে ফিজিঅ'থেৰাপি চলি আছে চকুৰ অস্ত্ৰোপচাৰৰ পৰা জিৰণি লৈ আছে ডায়েবেটিছৰ কাৰণে প্ৰেছাৰৰ কাৰণে নিয়মীয়াকৈ ঔষধ খাই আছে গতিকে তেখেতে সুস্থ হৈ তেখেতে অৱশ্যে হেলিকপ্টাৰেৰে হ'লেও তেখেতে সভা সমিতি কৰিব নোৱাৰে কাৰণ তেখেতে খোজকাঢ়িব যিহেতু নোৱাৰে কঁকালত অসুস্থ হৈ আছে গতিকে তেখেতৰ যদি তেখেতে ভাল পোৱাৰ পিছত গুৱাহাটীলৈ যেতিয়া আহিব তেখেতৰ গোটেই মনৰ কথাবিলাক তেখেতৰ ৰাজনীতিৰ উদ্দেশ্যি সন্মুখত বিধানসভা নিৰ্বাচন আছে দলৰ এজনৰ পিছত আনজন বিধায়কে ইতিমধ্যে দল ত্যাগ কৰিছে নিলম্বিত হৈছে আন একাংশই ভৰি দাঙি আছে কংগ্ৰেছ বা এজিপিলৈ যাবলৈ গতিকে সেই খবৰ তেখেতৰ প্ৰতিক্ৰিয়া আমি ল'ম আৰু সেইখিনি খবৰ আমাৰ ৰাইজৰ মাজলৈ আমি লৈ আহিম এতিয়া এইখিনি জনালোঁ আপোনালোকে কমেণ্ট কৰিব পাৰে লাইক কৰিব পাৰে বাতৰিটো শ্বেয়াৰ কৰিব পাৰে আৰু আপোনালোকে যিসকল লোকে আজমলক ভাল পায় বা যিসকল লোকে খবৰ ৰাখে সকলোৱে দোৱা কৰিব পাৰে ধন্যবাদ